হেল্ল' গাইজ ফাইনেলি মোৰ পৰীক্ষাৰ পেপাৰটো ঘূৰালে তো আজি চাব পাৰে মই কিমান পালোঁ কি হ'ল মোৰ পৰীক্ষাৰ বহি ফাৰ্ষ্ট ইউনিট টেষ্টৰ ঘূৰালে মানে চাওক এইফালে ব্লগ তেনেহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো ইয়াতে কৰি মই ভিডিঅ'টো আৰম্ভ ফাৰ্ষ্টত মই 6টা ছাবজেক্টত আপোনালোকক ক'ম গতিকে ফাৰ্ষ্টত আপোনালোকক দেখাম যে মই ছায়েন্সত কিমান পাইছোঁ ইউনিট টেষ্ট 2026 তো মই ছায়েন্সত পাইছোঁ 7 মানে ইমান মই গৌৰৱ ফেল হৈ গ'লোঁ কিন্তু ইমান গৌৰৱ ফেল হৈ গ'লোঁ মই আচৰিত ইমান ক'ত পঢ়াইছিলে মানে টিচাৰে যি পঢ়াইছিল সেইটো কটা নাই বেলেগ পাঠত পৰা কাটিলে কুৱেশ্যনটো তো চাব পাৰি মই ক'ত কি কৈছে ক'ত নম্বৰ কাটা গৈছে তো চাওক ইয়াত দিছে মোক 1 আৰু ইয়াত দিছে মই ইমান 2 আৰু এইটো মই লিখিছিলোঁ মানে 4টা মান লিখিছিলোঁ মানে 2 দিলে আৰু এইটো দিছে মোক 1 আৰু ইয়াত হৈছে 1 আৰু ইয়াত হৈছে 1 আৰু ইয়াত নাই তাৰপিছত এইপিনে নাই মোৰ লিখিবই পৰা নাই এইপিনে আঁকিছিলোঁ প্ৰাণীকো মানে হোৱা নাই ইয়াত নম্বৰেই দিয়া নাই মোক ডাইৰেক্ট কাটি দিলে তো ইমানেই আছিলে মোৰ ছায়েন্সৰ কুৱেশ্যন ছায়েন্সৰ বহি জমা মুঠ মিলাই পালোঁ মই 7 মানে গৌৰৱ ফেল হৈ গ'লোঁ তাৰপিছত মোৰ আহিল হিন্দীত পাইছিলোঁ 29 মানে ইয়াত জমা মিলাই দিলে মোক 8 ইয়াত দিলে মোক 1 আৰু 1 4 দিলে আৰু ইয়াত গ্ৰামাৰত দিলে লিংগ 2 3 2 আৰু ইয়াত দিলে 3 আৰু ইয়াত দিলে মোক 1 3 1 আৰু ইয়াত দিলে মোক 1 দিলে জমা মিলাই মই 29 পাইছোঁ হিন্দীত তাৰপিছত মোৰ আহি গ'ল ছ'চিয়েল ছায়েন্সত 17 পাইছোঁ ইমান হৈ গ'ল যে যেনে তেনে পাছ মাত্ৰ কৰিছোঁ 50ৰ ভিতৰত 17 পাইছোঁ ইমান টান আছিলে যে কুৱেশ্যন পেপাৰ আপোনালোকক দেখাবলৈ পৰা নাই ফাৰ্ষ্টত 21% হ'ব লাগিছিলে কিন্তু মই লিখি দিলোঁ 71% স্থলভাগে আগতে আছে এইটো ভুল হ'ল ডাইৰেক্ট তাত মিলাই পালোঁ জমা মিলাই ইয়াত পৰা পালোঁ মই 8 ইয়াত পালোঁ মই 2 আৰু ইয়াত পালোঁ 2 আৰু মই ইয়াত পালোঁ 2 জমা মুঠ হ'ল 17 আৰু আহি গ'ল মোৰ ইংলিছৰ বহি ইংলিছতো মই 15 মান কাটিছিলোঁ মানে কেনেদৰে কাটিলে ইমান কুৱেশ্যনেই বুজিব পৰা নাই তো গতিকে চাওক ক'ত কটা হৈছে মোৰ নম্বৰটো ইয়াত দিছে মোক 3 আৰু ইয়াক দিছে 1 ইয়াক দিছে মোক হাফ আৰু ইয়াত হাফ 2 1.5 1 আৰু ইয়াত দিছে 1 মানে টোটেল হৈ গ'ল মোৰ ইংলিছৰ 15 আৰু আহি গ'ল মোৰ অসমীয়াত পাইছোঁ 29 হিন্দী আৰু অসমীয়াত সমান পাইছোঁ ফাৰ্ষ্টতে মই 5 পাইছোঁ আৰু ইয়াত মূল ভাৱত মই 3 পাইছোঁ আৰু ইয়াত 1 ইয়াত 4 আৰু ইয়াত 4 আৰু ইয়াত 4 ইয়াত 3 আৰু এইটো চমু টোকাত পাইছিলোঁ মই 1 মুঠ হৈ গ'ল 29 আৰু লাষ্ট হৈ গ'ল মোৰ মেথছত পাইছোঁ মই 17 মানে MCQত মানে 14 পাইছোঁ আৰু থিয়ৰী হয় তাত মই 3 পাইছোঁ MCQ কেইটা বহুত ভুল হৈ গ'ল চাওক কিমান MCQ আহিছিল মানে 25 মাৰ্কছ MCQ আহিছিলে ইয়াত পাইছিলোঁ হাফ ইয়াত পাইছিলোঁ হাফ আৰু ইয়াত
শুদ্ধ MCQ হয় এইটো ঘৰৰ কৰা ভুল হৈ গ'ল মানে মুঠ হৈ গ'ল মোৰ MCQ 14 আৰু থিয়ৰী যিটো লিখে ইয়াত মই 3 পাইছোঁ মুঠ হৈ গ'ল মোৰ 17 পাইছোঁ মই মেথছত গতিকে মোৰ পেপাৰটো চালে ইমানেই গতিকে মই হাফ ইয়াৰলিটো মই ভাল কৰিম বুলি ভাবিছোঁ আৰু এতিয়াৰ পৰাই মই ষ্টাডি কৰিবলৈ লাগিছোঁ গতিকে আজিৰ ব্লগ ইমানেই মোৰ ব্লগ যদি ভাল লাগিছে যদি নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কৰি দিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ থেংক ইউ